নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল চুজিৰ মিঠাই। চুজি দি মিঠাইটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই মিঠাইটো বনাই দেখাই দিম। চাওক মিঠাইটো কিমান ধুনীয়া হৈছে। আৰু মিঠাইৰ ওপৰত মই আৰু অলপ চেনি ৰস দি দিলোঁ আৰু অলপ কাটি দেখাই দিওঁ কিমানখিনি চফ্ট হৈছে। চাওক একদম বজাৰৰ নিচিনা হৈছে। আৰু মিঠাইটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু কেনেকুৱা এটা কমেণ্টো কৰিব। চুজি দি মিঠাই বনাবৰ কাৰণে মই ইয়াতে গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ 1 চামুচ ঘি। এতিয়া দি আছোঁ 1 বাটি চুজি। চুজিখিনি অলপ ঘিৰ লগত অলপ ভাজি ল'ম। একেবাৰে ৰঙা নকৰোঁ, অলপ যাতে এটা বজা এটা গোন্ধ আহে তেতিয়া এইখিনি লগাই দিম। চুজিখিনি এনেদৰে ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ ইয়াতে গাখীৰ। গাখীৰ দি লগে লৰাই দিম, নহ'লে চুজিখিনি গন হৈ যায়, লগে গন হৈ যায়। আৰু অলপখিনি গাখীৰ দি আছোঁ। এনেদৰে ভালদৰে অলপ লৰাই দিলোঁ। চুজিখিনি এনেদৰে উলট পালট কৰি এনেদৰে লৰাই দি আছোঁ। আৰু এতিয়া এইখিনি নমাই দিম। চুজিখিনি এই থালটোত নমাই ল'লোঁ আৰু ইয়াতে দি আছোঁ 10 টকীয়া দামৰ 1 পেকেট আমুল পাউডাৰ। এতিয়া ভালদৰে হাতেৰে এইখিনি এটা মোহাৰি ধুনীয়া এটা ডো বনাই ল'ম। ভাতটো গৰমেই আছে আৰু এইটো কাম গৰমে কৰিব লাগিব। হাতেৰে এনেদৰে মোহাৰি আৰু ধুনীয়া এটা ডো বনাই ল'লোঁ। হাতত অলপ ঘি লগাই ল'লোঁ আৰু এতিয়া ইয়াৰ পৰা অলপ এনেদৰে অলপকৈ ডো ল'ম আৰু হাতৰ তলত লৈ এনেদৰে অলপ গুৰণীয়া বনাই দিম। এনেদৰে অলপ চেপেটা কৰি দিলোঁ। এনেকুৱাটা কৰি অলপ চেপেটা কৰি দিলোঁ আৰু যদি ফাটি যায় এইফালে দি ফাটাখিনি অলপ হাতেৰে এনেদৰে অলপ চেপি দিলোঁ। দেখা পাইছে? এইটো প্লেটটোত ৰাখি দিলোঁ। ঠিক তেনেদৰে আৰু এটা বনাই দেখাই দি আছোঁ। হাতত লৈ এনেদৰে অলপ গুৰণীয়া কৰি অলপ বৰাৰ নিচিনা অলপ চেপেটা কৰি দিলোঁ। এনেদৰে ফাটি গৈছে, ফাটাখিনি হাতেৰে অলপ চেপি দিলোঁ। ৰাখি দি আছোঁ এতিয়া। ঠিক তেনেদৰে বাকীকেইটা বনাই ল'ম। এনেদৰে গোটেইকেইটা চুজি দি এনেদৰে বৰা টাইপৰ বনাই ল'লোঁ। গেছত এটা চচপেন বহাইছোঁ আৰু এতিয়া চচপেনত দি আছোঁ এই বাটিটি 1 বাটি চেনি আৰু ঠিকেই এই বাটিৰ জোখমতে দি দিম 1 বাটি পানী। এতিয়া চেনিৰ ৰসটো বনাই ল'ম। চেনিৰ ৰসটো হৈ আছে আৰু চামুচেৰে অলপ লৰাই দিলোঁ। চেনিখিনি গলি গ'ল আৰু বেছি টাইম নালাগে, 5 মিনিটমান হ'ব দিম এনেদৰে। আৰু ৰসটো বেছি নকৰোঁ, ঘন নকৰোঁ। চেনি পানী দি দিলোঁ 3টামান সৰু এলাচি দিলে ভাল এটা গোন্ধ আহে। আৰু এবাৰ লৰাই দিলোঁ। চেনি পানীখিনি এতিয়া নমাই দিম। দেখা পাইছে কেনেকুৱা টাইপৰ ৰাখিছোঁ। ইফালে কেৰাহী এটাত সৰিয়হ তেল দিছোঁ আৰু তেলখিনি গৰম হৈ গ'ল আৰু তেলত দি আছোঁ চুজিৰ এনেদৰে বনাই থোৱা এটাকৈ এনেদৰে চুজিৰ বৰাখিনি দি আছোঁ। অলপ ৰং চোৱাকৈ ভাজি লওঁ। 5টামান দি দিলোঁ ইয়াতে। অলপ লাহে অলপ উলটাই দি আছোঁ।
আৰু গেছৰ ফ্লেমটো মই ল' টু মিডিয়ামত ৰাখি এইকেইটা ভাজি ল'ম। চাওক এইকেইটা ভজা হৈ গ'ল প্ৰায়। চাওক কিমান ধুনীয়া কালাৰ এটা আহিছে। আৰু এইকেইটা কিন্তু অলপো ফাটা নাই, দেখা পাইছে ধুনীয়া হৈছে। আৰু এতিয়া এই চুজিৰ এই মিঠাইকেইটা এতিয়া নমাই দিম। নমাই লগে লগে চেনি ৰস দি দিম। চেনি ৰস এতিয়াও গৰম আছে, গৰমে গৰমে দি আছোঁ। ঠিক তেনেদৰে বাকীকেইটাও দি আছোঁ তেলত। আৰু গেছৰ ফ্লেমটো মই ল' টু মিডিয়ামত ৰাখি এনেদৰে ভাজি আছোঁ। আৰু এইফালে এইকেইটা চাওক কিমান ধুনীয়া হৈছে। আৰু এইকেইটা এতিয়া ৰাখি থলোঁ। এইকেইটাও ভজা হৈ গ'ল, এইকেইটাও উঠাই ল'ম এতিয়া। এইফালে ঢাকনাটো খুলি দিলোঁ আৰু এইকেইটা উঠাই লগে লগে দি দিম। আগৰকেইটা চাওক ফুলিছে, এই ডাঙৰ হৈছে আগৰকেইটা। চামুচেৰে অলপ লৰাই দি আছোঁ। এইকেইটা আগত এইকেইটা চাওক ফুলিছে, ডাঙৰ হৈ গ'ল। আৰু এইখিনি 2 ঘণ্টাৰ কাৰণে ৰাখি দিম চেনি পানীত। 2 ঘণ্টাৰ পিছত আকৌ আহিম। অলপ চামুচেৰে অলপ লৰাই দিলোঁ এনেদৰে। আহিলোঁ 2 ঘণ্টাৰ পিছত। চাওক মিঠাইকেইটা চাওক কিমান ধুনীয়া হৈছে আৰু কিমান ডাঙৰকৈ একদম ফুলিছে আৰু ভিতৰত ধুনীয়াকৈ ৰস সোমাইছে, চেনিৰ ৰসটো। চাওক এটা হাতত লৈ দেখাই দি আছোঁ কিমান ধুনীয়া হৈছে এইবিলাক। এয়া চাওক কিমান মোটা, কিমান ডাঙৰ হৈছে। মিঠাইকেইটা মই এইফালে প্লেটত বহাই থৈ আছোঁ। দেখাই পাইছে কিমান ডাঙৰ ডাঙৰ হৈছে মিঠাইকেইটা। আৰু এনেদৰে মিঠাই খাই বহুত টেষ্টি হয় আৰু দেখাতো ভাল দেখা যায়। যিটো বস্তু দেখাত ভাল দেখা যায় খায়ো ভাল লাগে আৰু ভালো লাগে, ফূৰ্তি লাগে বনাই। চাওক কিমান ডাঙৰ ডাঙৰ হৈছে মিঠাইকেইটা। নবনালেতো ভাবিবই নোৱাৰি চুজি দি যে ইমান ধুনীয়া মিঠাই হয়। গোটেইকেইটা মিঠাই মই প্লেটত উঠাই ল'লোঁ। চাওক কিমান ধুনীয়া হৈছে। আপোনালোকে এনেদৰে ঘৰত বনাব চাব, বহুত টেষ্টি হয় খাই। ল'ৰা ছোৱালীও ভাল পাব। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।